সুজিত বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া মূল্যবৃদ্ধিয়ে জনতাক কুঙা কৰিছে। ৰাজ্যত মূল্যবৃদ্ধি হোৱাৰ আঁৰত আছে হিমন্ত বিশ্ব শৰ্মা। মূল্যবৃদ্ধিৰ বাবে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাকে জগৰীয়া কৰিছে এবাৰ এপিচিচিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ মতে নিৰ্বাচনত অধিক ধন ব্যয় কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু নিৰ্বাচন ব্যয়বহুল হোৱাৰ বাবে এতিয়া বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে, মূল্যবৃদ্ধি হৈছে। সবিশেষ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকৰ বাবে লৈ আহিছো। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ পৰিছে এইবাৰ বজাৰত। নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বহু ধন ব্যয় কৰাৰ বাবে মূল্যবৃদ্ধি হৈছে। এতিয়া ৰাজ্যত নিৰ্বাচন শেষ হ'ল, সেয়ে প্ৰায়ে এতিয়া বিদ্যুৎ নাথাকে। দাম বৃদ্ধি আৰু লোডশ্বেডিংক লৈ এবাৰ সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰা। মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ বজাৰত পৰিছে বুলি এইবাৰ সৰব সমালোচনা সৰব হৈ পৰিছে ভূপেন বৰা। কি কৈছে ভূপেন বৰাই? মন্তব্য আছে, আগবঢ়াইছে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে যি ধৰণে ব্যাপক খৰচ কৰি আছে আৰু যোৱা ইলেকশ্যনটোত বিজেপি দলৰ তুলনামূলকভাৱে যিটো ব্যয়বহুল নিৰ্বাচনী প্ৰচাৰ আছিলে তাৰ পোনপটীয়া প্ৰভাৱ এতিয়া বজাৰত পৰিছে। অকল যদি আপুনি কণীৰ ক্ষেত্ৰত আপুনি চাই দেখিব যে প্ৰায় 90 লাখ কণী অসমত দৈনন্দিন ব্যৱহাৰ হয় আৰু তাৰে 52 লাখ কণী আমি বহিৰাজ্যৰ পৰা আমদানি কৰোঁ। এতিয়া এটা কণীত এটকাকৈ বঢ়াই দিয়া মানে যিবিলাকে নেপথ্যত থাকি পেলাই কণী চিণ্ডিকেটটো চলাই আছে তেওঁলোকৰ পকেটলৈ ইলেকশ্যনৰ মাজৰ পৰা আছুতীয়াকৈ 52 লাখ টকা সোমাইছে। নিৰ্বাচনত বিজেপিয়ে এইবাৰ মই জানো যে অলপ পইচা বেছিকৈ বিলাইছে, বেছিকৈ খৰচ কৰিছে। অকল যোৰহাটতে বোলে 25 কোটি খৰচ কৰিছে, কিন্তু এই গোটেই পইচাটো এতিয়া ৰাইজে ভৰিবলগীয়া হৈছে। ব্যয়বহুল ইলেকশ্যন খেলি বিজেপিয়ে যিটো চমক দিবলৈ চেষ্টা কৰিছিলে তাৰ গোটেই পৰিণামটো লোডশ্বেডিঙৰ পৰা আৰম্ভ কৰি এতিয়া কিয় লাইট নিকিনে, এতিয়া কিয় 24/7 লাইট দিব নোৱাৰে? কাৰণ এতিয়া ইলেকশ্যন নাই। এতিয়া সেই পইচাখিনি ৰাহি কৰিব লাগিব। এতিয়া এনেকুৱা চৰকাৰ ক'ৰবাত আছে নেকি যে মদৰ দোকানীক, মদৰ হোলচেলাৰক টাৰ্গেট দিছে যে আপুনি ইমান মদ বেচিব লাগিব? তাৰমানে অৰ্থটো কি যে অসমীয়া জাতিয়ে দিনটোত ইমান মদ খাব লাগিব। সমগ্ৰ অসমীয়া জাতীয় সত্তাক বিজেপি চৰকাৰে ধমকি দিছে যে আপোনালোকে মদ কিনি খাই থাকক, চৰকাৰ চলিব লাগিব। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে যি ধৰণে ব্যাপক খৰচ কৰি আছে আৰু যোৱা ইলেকশ্যনটোত বিজেপি দলৰ তুলনামূলকভাৱে যিটো ব্যয়বহুল নিৰ্বাচনী প্ৰচাৰ আছিলে তাৰ পোনপটীয়া প্ৰভাৱ এতিয়া বজাৰত পৰিছে। অকল যদি আপুনি কণীৰ ক্ষেত্ৰত আপুনি চাই দেখিব যে প্ৰায় 90 লাখ কণী অসমত দৈনন্দিন ব্যৱহাৰ হয় আৰু তাৰে 52 লাখ কণী আমি বহিৰাজ্যৰ পৰা আমদানি কৰোঁ। এতিয়া এটা কণীত এটকাকৈ বঢ়াই দিয়া মানে যিবিলাকে নেপথ্যত থাকি পেলাই কণী চিণ্ডিকেটটো চলাই আছে তেওঁলোকৰ পকেটলৈ ইলেকশ্যনৰ মাজৰ পৰা আছুতীয়াকৈ 52 লাখ টকা সোমাইছে। নিৰ্বাচনত বিজেপিয়ে এইবাৰ মই জানো যে অলপ পইচা বেছিকৈ বিলাইছে, বেছিকৈ খৰচ কৰিছে। অকল যোৰহাটতে বোলে 25 কোটি খৰচ কৰিছে, কিন্তু এই গোটেই পইচাটো এতিয়া ৰাইজে ভৰিবলগীয়া হৈছে। ব্যয়বহুল ইলেকশ্যন খেলি বিজেপিয়ে যিটো চমক দিবলৈ চেষ্টা কৰিছিলে তাৰ গোটেই পৰিণামটো লোডশ্বেডিঙৰ পৰা আৰম্ভ কৰি এতিয়া কিয় লাইট নিকিনে, এতিয়া কিয় 24/7 লাইট দিব নোৱাৰে? কাৰণ এতিয়া ইলেকশ্যন নাই। এতিয়া সেই পইচাখিনি ৰাহি কৰিব লাগিব। এতিয়া এনেকুৱা চৰকাৰ ক'ৰবাত আছে নেকি যে মদৰ দোকানীক, মদৰ হোলচেলাৰক টাৰ্গেট দিছে
যে আপুনি ইমান মদ বেচিব লাগিব, তাৰমানে অৰ্থটো কি যে অসমীয়া জাতিয়ে দিনটোত ইমান মদ খাব লাগিব। সমগ্ৰ অসমীয়া জাতীয় সত্তাক বিজেপি চৰকাৰে ধমকি দিছে যে আপোনালোকে মদ কিনি খাই থাকক, চৰকাৰ চলিব লাগিব। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে যি ধৰণে ব্যাপক খৰচ কৰি আছে আৰু যোৱা ইলেকশ্যনটোত বিজেপি দলৰ তুলনামূলকভাৱে যিটো ব্যয়বহুল নিৰ্বাচনী প্ৰচাৰ আছিলে তাৰ পোনপটীয়া প্ৰভাৱ এতিয়া বজাৰত পৰিছে। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।